মোৰ ওচৰলৈ আহি পেলাই মোক কৃতাৰ্থ কৰিছা। কাৰণ আমাৰ সমাজখনৰ এক ভয়ংকৰ সংকটৰ সময়ত মই কিছুমান কথা ক'বলৈ ওলাইছো, যিবিলাক হয়তো টুকুৰা টুকুৰকৈ উত্তৰ তোমালোকে শুনিছা, কিন্তু একেলগে শুনা নাই। আৰু সেইকাৰণে এইটো এটা সাধাৰণ বাইট নহয়, এইটো এটা বক্তৃতা হ'ব লাগিব, যিবোৰ কথা মানুহে সাধাৰণতে শুনা নাপায়। আজি খিলঞ্জীয়া শব্দটো লৈ পেলাই আমাৰ সমাজত বহুত হুলস্থুল হৈছে। আৰু খিলঞ্জীয়া স্বাৰ্থ ৰক্ষাৰ কাৰণে অদ্ভুত ধৰণে কিছুমান মানুহে আন মানুহক গৈ মাৰপিট কৰিছে। তেওঁলোকক ঘৰৰ পৰা খেদি দিয়াৰ, উচ্ছেদ কৰাৰ চেষ্টা চলাইছে, যিটো তেওঁলোকৰ কাম মুঠেই নহয়। গতিকে এইবোৰে আমাৰ অসমৰ সম্প্ৰীতি, সাতাম পুৰুষে সম্প্ৰীতি নষ্ট কৰিবই। আৰু ভৱিষ্যতে এনেকুৱা পৰিস্থিতি জন্ম দিব পাৰে যে সাধাৰণ মানুহ ঘৰৰ পৰা ওলাবলৈকে ভয় কৰিব। আগতে মই এনেকুৱা পৰিস্থিতি বহুত দেখিছো কাৰণে কৈছো, এনেই কোৱা নাই। যে খিলঞ্জীয়াৰ কথাটো ধৰা, মই মোৰ স্মৃতিৰ পৰা কথা এটা কৈছো। আজি 55 বছৰ আগতে মই বিলাতত গৱেষণা কৰিবলৈ যাওঁ। কিবা বছৰ থাকিলো, আৰু তাত তেতিয়া এটা খিলঞ্জীয়াৰ ঢৌ খুব উঠিছিলে। ৰক্ষণশীল আৰু লেবাৰ, কনজাৰভেটিভ এণ্ড লেবাৰ, এই দুটা হৈছে বিলাতৰ প্ৰধান ৰাজনৈতিক দল। তাৰে কনজাৰভেটিভ দলৰ এনক পাৱেল, তেওঁ এসময়ত আমাৰ ভাৰত যেতিয়া পৰাধীন আছিল, তাত তেওঁ ব্ৰিটিছ আৰ্মিৰ এজন কৰ্ণেল আছিল। তেওঁ এটা আৰম্ভ কৰিলে যে খিলঞ্জীয়া ইংৰাজ মানুহক এই বিদেশীৰ পৰা ৰক্ষা কৰিবলৈ। হুলস্থুল। তেওঁ ক'লে নহ'লে সময়ত তেজৰ নৈ বৈ যাব, ৰিভাৰ্ছ অফ ব্লাড। আৰু এইটোৱে সাধাৰণ মানুহৰ এটা অংশ কিছু প্ৰভাৱিত কৰিলে। মই নিজেও সেই সময়ত সেইবিলাকৰ বলি হৈছো। আজি যেনেকে আমেৰিকাতো এটা খিলঞ্জীয়াৰ ঢৌ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পৃষ্ঠপোষকতাত হৈছে, তাত মানুহে ভাৰতীয় বা পাকিস্তানী মানুহ দেখিলেই আঙুলি টুৱাই কয়, গো বেক টু ইয়ৰ কাণ্ট্ৰি, গো বেক টু ইয়ৰ কাণ্ট্ৰি। একেই কথা। কিন্তু আজি 50 বা 55 বছৰ আগতে বিলাতত মই যিটো দেখিলো, হিচাপটো ভুল হ'ব পাৰে, 1965 পৰা 1969 চনলৈ, তেতিয়া বিলাতত সেই ধৰণৰ এটা উত্তেজনা দেখা দিছিলে। কিন্তু সকলো ইংৰাজ মানুহ তাত জড়িত নাছিল। বহুতে আপত্তি কৰিছিল আৰু বহুতে এনক পাৱেলক পাগল বুলি কৈছিল। সেইখিনি সময়ত মই ওলটোলৈ গৈ নিজেও বৈষম্যৰ চিকাৰ হৈছিলো। এবাৰ বাছত যাওঁতে এজন কণ্ডাক্টৰে মোক বৰ বেয়া ব্যৱহাৰ কৰিলে, কোনো কাৰণ নাই। তাৰপিছত যেতিয়া মই ওলোটাই গেঙেনি মাৰি ধৰিলো, ভাগ্যবাল বাছৰ সকলো মানুহে মোক সমৰ্থন কৰিলে। আৰু এবাৰ গাঁৱৰ এখন ৰেষ্টুৰেণ্টত মই খাবলৈ সোমালো। ক'লো যে মাফিন আৰু চাহ দিয়া একাপ। নাই, আমাৰ বন্ধ। তুমি এই মানুহে খাই আছে যে, নাই আমাৰ বন্ধ। অৰ্থাৎ তেওঁ মোক পৰিৱেশন নকৰে। তাৰে এগৰাকী ব্ৰিটিছ মহিলা উঠি আহি পেলাই খুব প্ৰতিবাদ কৰিলে, ধমক দিলে। তেতিয়া গড় গড় কৰি পেলাই মানুহজনে মোক খাদ্য পৰিৱেশন কৰিবলৈ বাধ্য হ'ল। এই যে যিটো ব্ৰিটিছৰ গণতান্ত্ৰিক চেতনা যিটো আছিলে, যে এইবোৰ মানুহ ইচ্ছাক্ৰমে অহা নাই,
আমি উপনিৱেশ পতা জেগাৰ পৰাই মানুহবোৰ আহিছে, তেওঁলোকৰ প্ৰতি আমাৰ এটা কৰ্তব্য আছে। আৰু তেনেকুৱা ভাৱতে মানুহবিলাকে, আৰু এনেও তেওঁলোক বৰ বেছি মানে নাচিবিলাকৰ নিচিনা পৰজাতি বিদ্বেষী নহয় সাধাৰণ। কিছুমান হৈছে দেখিলো বৰ প্ৰচণ্ড। গতিকে এই কথাটো আমাৰ অসমৰ এটা সুকীয়া বস্তু নহয়। এই বস্তুটো বিভিন্ন সময়ত বিভিন্ন দেশত হৈছে। তাৰপিছত আজি 50-60 বছৰ পাৰ হৈ গ'ল। আপোনালোকে মন কৰিব, আজি এনেকুৱা পৰিস্থিতি পাইছে যে ভাৰতীয় মূলৰ মানুহ এজন ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হৈছে। প্ৰধানমন্ত্ৰী সাধাৰণ কথা নহয়। আৰু 3বাৰ লণ্ডনৰ নিচিনা এখন উন্নত চহৰৰ মেয়ৰ হৈছে সাদিক আলী বুলি এজন পাকিস্তানী মূলৰ মানুহ। আৰু তেওঁ মেয়ৰ হৈয়েই ভাৰতীয় মন্দিৰবিলাকলৈ যায়, তাত পূজাৰীবিলাকৰ আশীৰ্বাদ লয়। আৰু 3বাৰকৈ তেওঁক প্ৰতিনিধিত্ব কৰিবলৈ দিয়া হৈছে। এইকাৰণে তেওঁ ব্ৰিটিছ বিৰোধী যে নহয়, কামে কাজে প্ৰমাণ কৰিছে, নিৰপেক্ষ মানুহ আৰু অতি দক্ষতাৰে লণ্ডনৰ প্ৰশাসন, বিৰাট চহৰ, জটিল চহৰ চলাই আছে, কোনো দুৰ্নীতি নকৰা। গতিকে এই খিলঞ্জীয়া শব্দটো আমি সেই ধৰণে চোৱা ভাল হ'ব। এইটো নহয় যে আমাৰ অসমীয়া যেতিয়া সদায় একে থাকিব। আগতেও সদায় একে নাছিলে, বহুত পৰিৱৰ্তনৰ মাজেদি আহিছে। সেইবোৰ মই এতিয়া ক'বলৈ নাযাওঁ। আৰু এইখিনি হৈছে মোৰ আৰম্ভণিৰ কথা। বাকীখিনি মই পঢ়ি দিবলৈ বাধ্য। মই শুনো জটিল আৰু এটা ডাঙৰ বিষয়। এই শব্দটোকে লৈ অসমৰ বতাহ গৰম, খিলঞ্জীয়া। এনে গৰম বতাহত ঘৰ পৰা জুই সহজে জ্বলে। অসমখন জ্বলোৱাৰ অভিপ্ৰায় আছে এচাম মানুহৰ। সেয়ে সিহঁতেই ঢৌ তুলি দিছে যে কাকতি ফৰিঙৰ দৰে বিদেশী বিজাতীয় মানুহ আহি অসমৰ পথাৰ ছানি ধৰিছে। ইতিমধ্যে অসমৰ হাইৱেবোৰৰ দুকাষৰ মাটি খিলঞ্জীয়াৰ হাতৰ পৰা ওলাই গ'ল। চহৰবোৰৰ দোকান পোহাৰ চলাই থকা অগণন মানুহ খিলঞ্জীয়া নহয় এওঁলোকৰ অৰ্থত। অলপতে মুখ্যমন্ত্ৰীয়ে কৈছে যে মুছলমানৰ বাহিৰে NRCৰ পৰা যিমান মানুহ বাদ পৰিছে, তেওঁলোকে আইনৰ অনুসৰি আবেদন কৰিলে নাগৰিকত্ব পাই যাব, খুব সোনকালে হ'ব। পদ্ধতিটো এনেকুৱা কৰিছে যে সহজে নাগৰিকত্ব পাই যায়। তেওঁলোক যে খিলঞ্জীয়া নহয় সন্দেহ নাই। আমি যি অৰ্থত খিলঞ্জীয়া ব্যৱহাৰ কৰোঁ, তেন্তে খিলঞ্জীয়াৰ পৰা আৰু এওঁলোকৰ বিৰুদ্ধে কাৰো কোনো আপত্তি নাই দেই। গতিকে খিলঞ্জীয়াৰ বিপদ কৰিব বুলি বাছি লৈছে কাক? প্ৰব্ৰজনকাৰী মুছলমান মূলৰ মানুহসকল। জনা কথা যে RSS আৰু BJP দলে মুছলমানক তীব্ৰ বিদ্বেষৰ পাত্ৰ কৰিছিল। এওঁলোকেই খিলঞ্জীয়া ভাৱেবেগ ব্যৱহাৰ কৰি আওপকীয়াকৈ তেওঁলোকৰ জাতিগত বিদ্বেষ চৰিতাৰ্থ কৰিব খোজে। বিভিন্ন কিচিমৰ গুণ্ডা বাহিনী নিয়োগ কৰি সিহঁতেই প্ৰব্ৰজনকাৰী মুছলমানক হাৰাশাস্তি কৰি আছে। আৰু তথাকথিত অসমীয়াৰ মাজত স্পষ্টকৈ বিজেপিৰ মানুহ আছে, আৰু হয়তো ছদ্মবেশত বজৰং দলৰ মানুহ আছে। এঠাইৰ পৰা আন এঠাইলৈ খেদিছে, আৰু য'ত থিতাপি লৈছে কিছুকাল পিছত তাৰ পৰাও খেদিব।
কিন্তু মুখত বিদেশী বুলি তৰ্জন গৰ্জন কৰিলেও তেনেদৰে চিনাক্ত কৰা মানুহখিনিক সীমান্তৰ সিপাৰে থৈ অহা আমি দেখা নাই। চৰকাৰে ইহাতে তেওঁক বিদেশী বুলি কৈছে, আৰু বিদেশী যদি হয় বহিষ্কাৰ কৰিবলৈ ইমানেই যদি সহজে কথাটো ওলাই গৈছে, বহিষ্কাৰ নকৰাকেনে? সেইটো নকৰে। কাৰণ চৰকাৰে ভালকৈ জানে যে মানুহখিনি বিদেশী নহয়। মুছলমানৰ জনসংখ্যা হু হুকৈ বাঢ়িছে বুলি সকলোকে ভয় খুওৱা হৈছে। যোৱাবাৰ বুজাই দিছো, যোৱাবাৰ মই আগতে এটা বক্তৃতা দিছিলো ক্ৰছ কাৰেণ্টত, যে শিক্ষাৰ অভাৱত সেই মানুহখিনিয়ে জন্ম নিয়ন্ত্ৰণৰ কথা বিশেষ নাজানে। তাৰ উপকাৰ বুজি পালে নিশ্চয় তেওঁলোকে নিজেই জন্ম নিয়ন্ত্ৰণ কৰিব। তেনেকুৱা দুই এগৰাকী ঘৰত কাম কৰা মহিলা মই পাইছো, সৰু বাচ্চা কেইটা, দুটা, আৰু কৰিবা নাই বোলে নকৰো, সংসাৰ চলাম কেনেকে? সংসাৰ শব্দ ব্যৱহাৰ কৰা নাই অৱশ্যে। আচ্ছা, গতিকে এটা প্ৰজন্মৰ ভিতৰতে তেওঁলোকৰ বৃহৎ পৰিয়ালৰ জন্ম হয়, সংখ্যা বৃদ্ধি হয়, আৰু এই ঘটনা তেওঁলোকে নিজে নিজে লেকাম লগাব যদি তেওঁলোকে যথেষ্ট শিক্ষা পায়, আৰু সেইবোৰ অঞ্চলত যদি জন্ম নিয়ন্ত্ৰণৰ চৰকাৰী ব্যৱস্থা থাকে। জন্ম নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা সেইবোৰ জেগাত বহু বছৰ নাছিল। মানে অৰ্থটো এনেকুৱা যে চৰকাৰে তেওঁলোকক বাঢ়িবলৈ দিয়ে, আৰু বাঢ়াৰ পিছত মানুহবিলাকৰ বিৰুদ্ধে থলুৱা মানুহক লগাই দিয়ে। মানুহে এই কথাও পাহৰি যায় যে এই উদ্বেগজনক ঘটনাৰ আঁৰত আৰু এটা কথাও আছে। আমি যাক খিলঞ্জীয়া বুলি কওঁ, তেওঁলোকৰ জন্ম নিয়ন্ত্ৰণত তেওঁলোক আকৌ অতি উৎসাহী। বেছিভাগ পৰিয়ালত মাত্ৰ এটাহে সন্তান, তাৰো এতিয়া বিয়া হয় 25-ৰ পৰা 35-ৰ ভিতৰত, 35 বছৰৰ ভিতৰত। তেনেহলে খিলঞ্জীয়াৰ বৃদ্ধিৰ সংখ্যা যে বঢ়া নাই, আৰু বহু দম্পতীয়ে দেৰিকৈহে সন্তান জন্ম দিবলৈ বিচাৰে। গতিকে এফালে তেওঁলোকৰ নিয়ন্ত্ৰণ নাই, আমাৰ ইফালে প্ৰচণ্ড নিয়ন্ত্ৰণ। ফলত সংখ্যা বৃদ্ধি হবই এটা পক্ষৰ, আৰু আনটো পক্ষৰ সংখ্যা কমিব। এইটো এটা কাণ্ডজ্ঞানৰ কথা মানুহে ভাবি নাচায়। মানুহে সেয়ে দুইটা জনগোষ্ঠীৰ বিপৰীত ধৰণৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰে অসমত মুছলমান, বিশেষকৈ প্ৰব্ৰজনকাৰী মূলৰ মুছলমানৰ জনসংখ্যাৰ অনুপাত বৃদ্ধি কৰিছে। অৰ্থাৎ বাংলাদেশৰ পৰা অসমক গ্ৰাস কৰিবলৈ দলে দলে বিদেশী অহাৰ কথাটো কিমান সত্য নহয়। গোৱালপাৰা, কামৰূপ, নগাঁৱৰ স্বাধীনতাৰ পূৰ্বৰে পৰা অহা প্ৰব্ৰজনকাৰীৰ দুখীয়া পৰিয়ালত জন্ম, শিক্ষা দীক্ষাৰ সুযোগ নোপোৱা, জন্ম হোৱা, শিক্ষা দীক্ষাৰ সুযোগ নোপোৱা, আধুনিক বৈজ্ঞানিক আৰু গণতান্ত্ৰিক ধাৰণাৰ প্ৰভাৱ নপৰা দলে দলে শ্ৰমজীৱী যুৱক যুৱতীয়ে এই দুৰ্ভগীয়া আৰু খিলঞ্জীয়াৰ শত্ৰু নাম পোৱা মানে এই মানুহ, এই কথাটো আমি ভাবি চাব লাগিব। আৰু অলপ নিৰপেক্ষভাৱে চালে এই দুৰ্ভগীয়া মানুহবিলাকৰ প্ৰতি কিছু সহানুভূতি নজন্মাকৈ নাথাকে। সৰুৰে পৰা অত্যন্ত দৰিদ্ৰ পৰিয়ালত জন্ম, তাৰে বহুকেইটা মৰে, যিকেইটা বাচি থাকে
জীৱনৰ লগত যুদ্ধ কৰি জীয়াই থাকে। জ্ঞানী মূৰ্খ চৰকাৰক মানে মই এটা কথা কওঁ, এইদৰে এওঁলোকক বাংলাদেশলৈ খেদাৰ কোনো অভিপ্ৰায় আৰু অধিকাৰ চৰকাৰৰ নাই। সেয়ে চৰকাৰী প্ৰশাসন আৰক্ষীক এই কামত চৰকাৰে লগোৱা নাই। কাৰণ দুই এবাৰ লগাই পেলাই উচ্চ ন্যায়ালয়ত কিছু ধমক খাইছে। কিন্তু ষড়যন্ত্ৰ বুজি নোপোৱা ডেকা কিছুমানকহে বা তেওঁলোকৰ একান্ত বাধ্য কিছুমানকহে চৰকাৰে বিদেশী খেদা ভণ্ডামিত বা গুণ্ডামিত লগাই দিছে। জ্ঞানী মূৰ্খ মুখ্যমন্ত্ৰীয়ে আকৰ্ণ বিস্তৃতি হাঁহি মাৰি গৰ্ব কৰিছে, মোৰ পৃষ্ঠপোষকতাত চলিছে এই বিদেশী খেদা আন্দোলন। এখন নিয়মতান্ত্ৰিক গণতান্ত্ৰিক দেশত কোন মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা কোৱাৰ অধিকাৰ পাইছে যে মই মোৰ জনগণক মই বিদেশী এটা বেআইনী কাম কৰিবলৈ মই লগাই দিছো? এইটো কিন্তু ভাবি চাবলগীয়া কথা। আৰু আজি আমাৰ অসমীয়াত কথা এষাৰ আছে, বালিলৈ যি পাথৰ সুগ্ৰীবলৈ সেই পাথৰ। আজি যি ধৰণৰ অত্যাচাৰ এটা জনগোষ্ঠীৰ বিৰুদ্ধে হৈছে, নিজৰ ৰাজনৈতিক অভিপ্ৰায় থাকিলে আন জনগোষ্ঠীৰ ওপৰতো কৰিব। সেইখিনি ক্ষমতা যাতে চৰকাৰে কেতিয়াও নাপায়, জনগণ সদায় সচেতন থাকিব। এওঁলোকৰ অপৰিমিত সংখ্যা বৃদ্ধি আজি অসমৰ এটা ডাঙৰ সমস্যা নিশ্চয় হয়, যি অৰ্থনীতিত সাধাৰণ মানুহে নিজে দুবেলা দুসাজি কষ্ট কৰি উপাৰ্জন কৰি খোৱাৰ সুবিধা নাই। তাত যদি লাখ লাখ শিক্ষিত নিবনুৱা খিৰঞ্জীয়া যুৱক যুৱতী কৰ্মহীন হৈ থাকে, সেইখন ৰাজ্যত জনসংখ্যা বৃদ্ধি এটা গুৰুতৰ সমস্যা নিশ্চয় হয়। কিন্তু গুণ্ডামী, মাৰপিট, সাম্প্ৰদায়িক সংঘৰ্ষৰে এই সমস্যা সমাধান কৰাৰ চেষ্টা অতি হাস্যকৰ আৰু বালি মাটিৰ বান্ধ। সমস্যাটো এনেকে সমাধান কৰা সম্ভৱেই নহয়। দুদিনমান মাৰপিট, ৰক্তাৰক্তি হ'ব, অশান্তি হ'ব, মানুহৰ মনবিলাক বিষাক্ত হ'ব, কিন্তু সমস্যা সমাধান। এওঁলোকৰ অপৰিমিত আচ্ছা ঠিক আছে কংগ্ৰেছৰ দিনৰ পৰাই এই সমস্যা গঢ় লৈছে, কোনো সন্দেহ নাই। মই কংগ্ৰেছক ৰেহাই দিব খোজা নাই। কিন্তু বিজেপিয়ে যি ধৰণৰ হিংসাত্মক প্ৰচাৰেৰে এপিজমেণ্ট পলিচি অৰ্থাৎ তুষ্টিকৰণ, মুছলমানক তুষ্টিকৰণৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে আনিছে, সেইটো কিন্তু মই ভাবো যে যুক্তিযুক্ত, ন্যায়সংগত নহয়। কংগ্ৰেছত তেতিয়া কোন মানুহ আছিল? কংগ্ৰেছৰ গোটেইবোৰ নেতা, ৰাজ্যিক নেতা, আঞ্চলিক নেতা অসমীয়া মধ্যবিত্তই আছিল। বিষ্ণুৰাম মেধি ধৰক, গোপীনাথ বৰদলৈ মনটো অলপ বেলেগ ধৰণৰ আছিল, তেওঁৰ বিষয়ে মই আজি নকওঁ। বহুতে নাজানে যে অসমৰ পৰা যেতিয়া প্ৰব্ৰজনকাৰী মুছলমান কিছুমান ভয় খাই পাকিস্তানলৈ গুচি গৈছিলে, পূব পাকিস্তান, তেতিয়া তেওঁ তালৈ গৈ সভা সমিতি পাতি তেওঁলোকক অসমলৈ ঘূৰি আহিবলৈ আহ্বান দিছে। এই খবৰটো আছে ট্ৰেন্সফাৰ অফ পাৱাৰ বুলি বিশাল এখন মানে চৰকাৰী দলিলৰ সংকলনত, য'ত দেশ বিভাজনৰ ফলত হোৱা বিভিন্ন সমস্যাৰ খবৰ খাতি, দলিল ইত্যাদি আছে। এতিয়া কিন্তু চৰ চাপৰি অঞ্চলৰ প্ৰতি চৰকাৰৰ এপিজমেণ্ট কোড, তুষ্টিকৰণ কোড অৱহেলা এটা অতি দুৰ্ভাগ্যজনক ঘটনা। চৰ চাপৰি অঞ্চলত থকা শয় শয় অসমীয়া স্কুলৰ
এখনো চৰকাৰে প্ৰতিষ্ঠা কৰা নাই, এখনো কৰা। হাস্পতাল প্ৰায় নাহেই, এতিয়া বোধহয় হৈছে। তাকো মানে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰবোৰৰ যি অৱস্থা, তাত কাম কৰি অহা অসমীয়া ডাক্তৰৰ পৰা জানিব পাৰি। আনকি সিদিনাখনলৈকে তাত জন্ম নিয়ন্ত্ৰণৰ প্ৰচাৰো অতি সীমিত আছিল। কাৰণ অসমীয়া মধ্যবিত্ত শ্ৰেণী যেতিয়া কংগ্ৰেছৰ নেতৃত্বত আছিল, তেওঁলোকেই এই গুৰুতৰ সমস্যা চৰকাৰী অৱহেলাৰে সৃষ্টি কৰিছিল। ইচ্ছাকৃতভাৱে হয়তো নহয়, কিন্তু মধ্যবিত্ত অদূৰদৰ্শী স্বাৰ্থপৰতাৰে নিজৰ স্বাৰ্থত ইমানেই মগ্ন হৈ থাকে যে ভৱিষ্যতে কি হ'ব পাৰে সেই কথা চিন্তা নকৰে। আজি যেনেকে কিছুমান অসমীয়া মানুহে খিলঞ্জীয়াক ৰক্ষা কৰি ইহঁতক মাৰ ধৰ চিঞৰ-বাখৰ কৰিছে, সিহঁতো অদূৰদৰ্শী, ইয়াৰ ফলাফল কি হ'ব নাজানে। আৰু এসময়ত যেতিয়া এই মধ্যবিত্তবিলাকে দেখিলে যে প্ৰচুৰ জীৱনী শক্তি আৰু শ্ৰম ক্ষমতাৰ অধিকাৰী এই চাম মানুহ তথাপি ইমান অৱহেলাৰ পিছতো লাহে লাহে মূৰ দাঙি উঠিছে, আগবাঢ়ি আহিছে। আনকি পৰীক্ষাত কেইবাবাৰো মেট্ৰিকত অসমীয়াত উচ্চতম সৰ্বোচ্চ নম্বৰ পাইছে। তেতিয়া নিজৰ আৰামী সমস্যাহীন স্বচ্ছল জীৱনত বাধা হ'ব বুলি তেওঁলোকৰ মনত ভয় হ'ল। আৰু সেই সময়তে ছদ্মবেশী RSS মহলৰ লগ লাগি তীব্ৰ মিয়া বিদ্বেষ সমাজখনত বিয়পাই দিলে। আমাৰ কাগজ পত্ৰ সকলোতে প্ৰচাৰ মাধ্যম যিখিনি আছিল, তাত এই মনোভাৱৰ প্ৰতিফলন ঘটিল যে আমি বিশেষ কাম নকৰাকৈ চৰকাৰী চাকৰিত থাকি দুৰ্নীতি কৰি পইচা পাতি গোটাই সাধাৰণ মানুহক অৱহেলা কৰি থকাৰ আমি সুযোগ আৰু আমি নাপাম বোধ হয়। কাৰণ এওঁলোকে কষ্ট কৰি যি যোগ্যতা অৰ্জন কৰিছে, এসময়ত হয়তো আমাৰ এই ৰাজনৈতিক অধিকাৰ তেওঁলোকে কাঢ়ি ল'ব পাৰে, গণতান্ত্ৰিক উপায়ে ল'ব, মাৰপিট কৰি নহয়। আৰু সেইটো সমস্যা সাধুতাৰে সন্মুখীন নহৈ তেওঁলোকে এইবোৰ কাণ্ড কৰিছে, তাকো RSSৰ মন্ত্ৰী। আৰু আজি যিটো উচ্ছেদ অভিযান, সেই RSSৰ আগ্ৰাসী হিংসাত মতলীয়া নীতিৰে এটা পৰ্যায় মাত্ৰ। RSSৰ হিংসাত্মক যিটো তেওঁলোকে মুখত সদায় ভেদ উপনিষদ অহিংসা কথা নকয়, অৱশ্যে সাম্য সকলোৱে কিছিকো পদায়া না ভাবে এইবোৰ কথা কৈ থাকে। সেইখিনি সময়ত ভিতৰি তেওঁলোকে কিন্তু অতি ভয়ংকৰ ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ চেষ্টা চলাব পাৰে। চলনা তেওঁলোকৰ এটা প্ৰধান ৰণকৌশল। চৰকাৰী দলিলত আছে যে আজি যিটো বাবৰি মছজিদ, সেইটো ভঙাৰ ষড়যন্ত্ৰ RSSে তেতিয়াৰ পৰা আৰম্ভ কৰিছে। আৰু সেই সময়ত ৰাজেশ্বৰ দয়াল, মনত ৰাখিব, ৰাজেশ্বৰ দয়াল নামৰ এজন ICS বিষয়া, অতি কৰ্তব্যনিষ্ঠ বিখ্যাত পৰিয়ালৰ সন্তান। তেওঁ বল্লভ ভাই পেটেল, জৱাহৰলাল নেহৰুক আহি তেওঁ কৰিলে, মানে এটা প্ৰতিবেদন দিলে। RSSৰ ঘৰ খানা তালাচ কৰি কেইজনমান আমি এই তথ্য যোগাৰ কৰিছো যে তেওঁলোকে প্ৰচুৰ অস্ত্ৰ শস্ত্ৰ সঞ্চয় কৰিছে মুছলমান মানুহৰ কাৰণে, যে এতিয়া আমাৰ দেশ হ'ল এইখন আমি কেৱল হিন্দুৰ দেশ কৰিম। যদিও আনকি বল্লভ ভাই পেটেলেও কৈছিল সংবিধান সভাত, এইখন হিন্দুৰ দেশ নহয়, মুছলমানৰ দেশ নহয়,
এখন হিন্দুৰ আৰু মুছলমানৰ দেশ সেইটো ভাবি আমাৰ দেশৰ সংবিধান ৰচনা হৈছিল আমাৰ ৰাষ্ট্ৰ তেনেকেই সেই উদ্দেশ্যে গঠন কৰা হৈছিল কাৰণ আপোনালোকে জানে যে বহু কোটি মুছলমান পাকিস্তানলৈ নগৈ ভাৰতত ৰৈ গৈছিল তাৰে কিছুমান কংগ্ৰেছৰ সমৰ্থক আছিল কিছুমান জমিয়তৰ মানুহ আছিল জমিয়তে কিন্তু মৌলানা আবুল কালাম আজাদৰ নেতৃত্বত স্বাধীনতা আন্দোলনত যোগ দিছিল এনেকুৱা বহুত কথা আছে আৰু ৰাজেশ্বৰ দয়ালৰ সেই খবৰ পঢ়ি বল্লভভাই পেটেল আৰু নেহৰু শিয়ৰি উঠিল তেওঁলোকে গোবিন্দ বল্লভ পন্ত তেতিয়া কংগ্ৰেছৰ বৰ ডাঙৰ লিডাৰ তেওঁ ইউপিৰ প্ৰধানমন্ত্ৰী তেওঁ খবৰ দিলে তেওঁৰ আকৌ তলে তলে RSSৰ মানুহৰ যোগাযোগ আছে এই কথাটো নেহৰু আৰু পেটেলে জনা নাছিল গতিকে তেওঁ সেই প্ৰতিবেদনটো গোলৱালকাৰৰ হাতত দি দিলে RSSৰ সৰসংঘত চালাক আৰু গোলৱালে কৰে মৰিয়মে এতিয়া পলা পলা চব পলা লুকাই যা চব লুকাই গ'ল অস্ত্ৰ শস্ত্ৰ যিখিনি আছিলে যি পাৰে লুকুৱালে আৰু গোবিন্দ বল্লভ পান্তে মই কৰিম বুলি কৈ পেলাই বস্তুটো একেবাৰে গাপ দি দিলে এটা প্ৰচণ্ড মানে ৰক্তাক্ত এটা ব্যাপক হিংসাত্মক সংঘৰ্ষৰ পৰা দেশ ৰক্ষা পৰিল সেই সময়ত এনেকুৱা কিছুমান ঘটনা ঘটিছিল আপোনাক শুনি আচৰিত হ'ব তাৰ পিছত কিন্তু সেইবোৰ ঘটনা কি কয় আকৌ ঘটিছে এইবোৰ মানে কি বুলি কয় ৰিপিটেড হৈছে পুনৰাবৃত্ত হৈছে যেনে RSSৰ ঘৰ খানা তালাচ কৰি তেওঁলোকে দেখিলে ধানি এই হেৰিটো বঢ়াই দিবা দেই AC-টো বঢ়াই দিবা যে তাত RSS হিন্দু মানুহৰ ঘৰত বামুণৰ ঘৰত মুছলমানৰ দাড়ি গোফ আছে লুঙি আছে পাইজামা আছে কি কাৰণে এই হিন্দু মানুহে মুছলমানৰ দেশ ধৰি পেলাই তাৰ মন্দিৰত আক্ৰমণ কৰিব বা গৰু মাংস অত্যত বিয়পাই দিব হেৰি সিঁচৰতি কৰি থৈ আহিব আৰু তেতিয়া হিন্দু মুছলমানৰ সংঘৰ্ষ লগোৱা সুবিধা হ'ব মানে RSSৰ মানুহৰ ঘৰত মুছলমানৰ নিচিনা দাড়ি গোফ টুপি আৰু পাইজামা আৰু লুঙি কি কাৰণে এইটো স্পষ্ট কথা সেইটো তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে ব্যৱহাৰ কৰিবলৈ অৱশ্যে বিবেকবান দূৰদৰ্শী চিন্তাশীল অসমীয়া মধ্যবিত্তৰ একাংশ RSSৰ চক্ৰান্তৰ উমান নাপালেও এই সাম্প্ৰদায়িক হিংসাৰ পক্ষপাতী নহয় আজিও নহয় তেতিয়াও নাছিল জানি এচিটো বঢ়াই দিবেনগে নাই ঘামিছে মানুহবিলাক মোক সেইটো দিয়াচোন বটলটো দিয়া অথচ এই মানুহখিনিৰ সমৰ্থন লৈয়েই এই যে যিখিনি মানুহৰ পৰা অত্যাচাৰ কৰা হ'ল এওঁলোকৰ সমৰ্থন লৈয়েই হঠকাৰী চিন্তাহীন লোভী মধ্যবিত্ত অসমীয়াই হঠকাৰী চিন্তাশীল আৰু লোভী মধ্যবিত্ত অসমীয়া যিখিনি আছিল তেওঁলোকে নানা জাতীয় লক্ষ্য পূৰণ কৰিছিল তথাকথিত জাতীয় লক্ষ্য কেৱল নিজৰ শ্ৰেণী স্বাৰ্থত এই সমস্যাবিলাকলৈ মন কাম কৰা নাছিল আনকি এওঁলোকৰ সহায় লৈ যিখিনি মানুহৰ পৰা ইমান অত্যাচাৰ কৰা হৈছে যিখিনি মানুহক আজি বিদেশী বুলি অত্যাচাৰ কৰা হৈছে সেই মানুহখিনি সহায় লৈয়ে অসমীয়া মধ্যবিত্ত নেতৃত্বে বহু তথাকথিত জাতীয় কাম কৰাই লৈছে মই দুটামান উদাহৰণ দিম ৰাজ্যভাষা আন্দোলন লনেৰে আজি যিসকলক শত্ৰু জ্ঞান কৰা হৈছে সেই মানুহখিনিৰ সহায় লৈ তেওঁলোকে সাফল্য লাভ কৰিছিল তেওঁলোকৰ সহায় অবিহনে অসমত কোনো মতেই অসমীয়া ৰাজ্যভাষা হ'ব নোৱাৰে অসমীয়াৰ জনসংখ্যা তেতিয়া
আমি যাক খিলঞ্জীয়া বুলি আজি হয়তো কৈছো, তেতিয়া 30 নে 33% আছিল। 33% মানুহৰে এখন ৰাজ্যৰ ৰাজ্য ভাষা কেতিয়াও হ'ব নোৱাৰে। আৰু তেতিয়া এওঁলোকৰ সমৰ্থনত এওঁলোকে যেতিয়া নিজকে অসমীয়া ভাষী বুলি লোকপিয়লত ঘোষণা কৰিলে, 57% বৃদ্ধি পালে আৰু অসমীয়া ৰাজ্য ভাষা হোৱাৰ এটা উপায় ওলাল। আনকি এই আন্দোলনত এওঁলোকৰে কেইবাজনেও প্ৰাণ হেৰুৱাইছিল। অথচ ৰঞ্জিত বৰপূজাৰী, সূৰ্য বৰাৰ নাম মুখে মুখে লোৱাৰ দৰে এওঁলোকক শ্বহীদৰ মৰ্যাদা এতিয়াও দিয়া নহল। আজিৰ বহু অসমীয়াই শুনি উৎসৱ খাই উঠিব যে প্ৰফুল্ল মহন্তৰ নেতৃত্বত এওঁলোকৰ একাংশৰ সমৰ্থন অবিহনে প্ৰথম অগপ চৰকাৰ গঠনৰ কোনো সম্ভাৱনা নাছিল। এই ঘটনাৰ মই নিজে সাক্ষী। আমাৰ বিশ্ববিদ্যালয়ৰ দুজনমান প্ৰব্ৰজনমূলীয় মুছলমান অধ্যাপকৰ সহায় লৈ বিস্তৃত অঞ্চলৰ প্ৰব্ৰজনকাৰী মূলৰ মুছলমানৰ সমৰ্থন লৈ প্ৰফুল্ল মহন্তৰ প্ৰথম অগপ চৰকাৰ তথাকথিত আঞ্চলিক চৰকাৰ গঠিত হৈছিল। এইবোৰ অত্যন্ত অপ্ৰীতিকৰ কথা, আমি শুনি উৎসৱ খোৱা কথা, সত্য কথা। আৰু এইবোৰ সদায় লুকাই থোৱা হয়, মানুহক জানিবলৈ দিয়া নহয়। মই এইটো খাই দিওঁ দেই অলপ প্ৰভাৱ, এইটো অলপ দিন। যি আইন বিৰোধী আন্দোলনৰ শেষত অগপ ছাত্ৰ সন্থাই ফৰহনি মাৰি নামানো বুলি চিঞৰি থকা সেই আইন মানি সুৰকৈ বিজেপিৰ বিচনাৰ তলত আশ্ৰয় লল। এই কথা আপোনালোকে দেখিছে, সকলোৱে জানে কথা। আৰু আইন সমৰ্থন কৰাৰ কাৰণে কোটি টকা খৰচ কৰি যতীন বৰাৰ এখন চিনেমা ওলাইছিল, সেইখন আমাৰ অসমীয়া ৰাইজে উপেক্ষা কৰিছিল। মানুহৰ ইমান খং উঠিছিল, সেই কথাটো পাহৰি যাব নালাগে। এই আইন কৰিছিল কোনে? আজি যিসকলে খিলঞ্জীয়াৰ প্ৰতি প্ৰেম দেখুৱাইছে সেইবোৰ মানুহ। বিজেপি চৰকাৰৰ দিনত অসমীয়াৰ গুৰুত্ব হ্ৰাস কৰি তাৰ ঠাইত হিন্দী প্ৰচলন কৰাৰ চেষ্টা তলখুটীয়াভাৱে চলি আছে। যিটো ভাষালৈ ইমান চিঞৰ বাখৰ, মানুহ মৰামৰি, শ্বহীদ ইত্যাদি হল, বহুত গান লিখা হল, সেই ভাষাৰ গুৰুত্ব ক্ৰমে ক্ৰমে হ্ৰাস কৰি পেলোৱা। তাৰ বহুত উদাহৰণ মানে সোণোৱাল চৰকাৰৰ দিনতেই দেখা গৈছে, হিমন্ত চৰকাৰৰ দিনতো হৈছে মনে মনে। বহু চৰকাৰী চাৰ্কুলাৰ আজিকালি অসমীয়াত দিয়া নহয়, যিবোৰ ধৰা সাধাৰণ মানুহ হাতত নপৰে। আৰু কিবা সুধিলে কয় যে এইটো ৰাষ্ট্ৰভাষাত দিছো, যদিও অসমীয়া চৰকাৰ, অসম চৰকাৰৰ কাম কাজ ৰাষ্ট্ৰভাষাত হোৱাৰ কথা নাই, অসমীয়া ভাষাত হ'ব লাগে ৰাজ্য ভাষা আইন মতে। আৰু হিন্দী ভাষী আছাম মানুহৰ মাজত লাহে লাহে চৰকাৰৰ প্ৰশ্ৰয়ত, চৰকাৰৰ এইবোৰ মানে খোলাখুলিকৈ হিন্দী প্ৰেমী যিটো চৰিত্ৰ ধৰা পৰাৰ পিছত এছাম কিন্তু বাহিৰা মানুহৰ মাজত এটা ভাষিক আধিপত্য আৰু দম্ভৰ প্ৰকাশ পাবলৈ ধৰিছে। মানে অন্তিকাগিৰিয়ে কৈছিল যে পথাৰত আৰু বজাৰত অসমীয়া মানুহ হক থাকিব লাগিব, আৰু বজাৰত অসমীয়া ভাষা চলিব লাগিব। বজাৰখন হৈছে বিভিন্ন জাতিৰ মিলা মিছাৰ এটা হেৰি, মানে বেপাৰৰ কাৰণে মিলা মিছা কৰে, কিন্তু মিলা মিছাটো কৰে। আৰু সেই ভাষাটো যদি অসমীয়া নহয়, অসমীয়াৰ প্ৰভাৱ ক'ৰ পৰা থাকিব কেনে? এতিয়া সেইটো যে লাহে লাহে নোহোৱা হৈছে, কোনো সন্দেহ নাই। অসমীয়া বহুতে মানে এই যিটো চাৰিওফালে পৰিৱেশ, নিজৰো মেৰুদণ্ড নাই, সেইবোৰ মানে হিন্দী বা ইংৰাজীতে
এইবোৰ লেনদেন আৰম্ভ কৰিছে। আৰু আমাৰ দুই এক বন্ধুৱে দোকানত সোমাই অসমীয়াত যেতিয়া কথা কৈ আব হিন্দী মে বলিয়ে অলপ কৰ্তৃত্বৰ সুৰত কয়, তেতিয়া বন্ধুসকলে ওলোটাই দম দিলে, তেওঁলোকে কোনো ভয় নাখায়, বিচলিত নহয়। আৰু শিক্ষাৰ মাধ্যম হিচাপে লাহে লাহে অসমীয়াৰ গুৰুত্ব হ্ৰাস কৰা হৈছে। আপোনালোকে মন কৰিব যে হিমন্ত বিশ্বৰ সহায়তে ইংৰাজী মাধ্যমৰ বহুত স্কুল আজিকালি সেবাৰ হাতৰ পৰা গুচি গৈ পেলাই CBSEৰ অধীন হৈছে, য'ত অসমীয়া ভাষাৰ গুৰুত্ব সিমান নাই, যাতে সেই ইংৰাজী মাধ্যমৰ অসমত থকা স্কুলবিলাকত অসমীয়াৰ প্ৰভাৱ বেছি নাথাকে। আৰু এটা কথা দেখা গৈছে যে স্কুলত লাহে লাহে অসমীয়া ভাষাৰ প্ৰতি অৱহেলা কৰা হৈছে, আৰু অতি অদ্ভুত অযুক্তিকৰভাৱে এনেকুৱা কিছুমান কাম কৰা হৈছে যে হিন্দীভাষী মানুহ কিছুমান যিবিলাকে অসমীয়া একেবাৰে নাজানে, বিহাৰ UPৰ পৰা আনি পেলাই অসমৰ প্ৰাইমাৰী স্কুলত তেওঁলোকক নিযুক্তি দিয়া হৈছে। সেইবিলাকে আমাৰ কণ কণ ল'ৰা ছোৱালীক কি ধৰণে কি শিক্ষা দিছে মই নাজানো। আৰু বেছিকৈ তেওঁলোকৰ মানুহক মানে অসমত নিযুক্তি দিবৰ উপায় হিচাপে মই ভাবো যে অতি অদ্ভুত ধৰণে বিজ্ঞান আৰু গণিত ইংৰাজীত পঢ়োৱা হ'ব। যিখিনি সময়ত বহুত ল'ৰা ছোৱালীয়ে ABCDকে নাজানে ভালকৈ, ক্লাছ 7 পৰ্যন্ত এটা ইংৰাজী শব্দৰ বানান ভালকৈ লিখিব নোৱাৰে, সেইবোৰ স্কুলটো বাদেই দি হাইস্কুলৰ কথা কোৱা নাই, প্ৰাইমাৰী স্কুলত তেওঁলোকে বিজ্ঞান আৰু গণিত ইংৰাজী ভাষাত, ইংৰাজীত নহ'ব, কোনেও নুবুজিব, লাহে লাহে হিন্দী কৰিব, মতলবটো সেইটো। গতিকে কথাবিলাক কেনেকুৱা ভয়ংকৰ আমি ভাবি যাব লাগিব। আৰু অতি লক্ষণীয় কথা যে এইবোৰ কথাৰ প্ৰতি ছাত্ৰ সন্থাই কিন্তু শব্দ কৰা নাই। অসমীয়া খিলঞ্জীয়া বুলি দিনে ৰাতি চিঞৰ বাখৰ কৰি থকা ছাত্ৰ সন্থাৰ নেতাসকলে এই ভয়ংকৰ কথাটো কিয় তেওঁলোকে জোৰ নিদিয়ে? কিয় তেওঁলোকে ক'ব নোৱাৰে যে আমি অসমীয়া ভাষাৰ লৈ গৌৰৱ কৰো, আৰু এইটো আমাৰ ভাষা, আমাৰ অঞ্চলৰ ভাষা, বিভিন্ন জনজাতিৰ মানুহৰ মাজত আমি, তেওঁলোকে অসমীয়াতে কথা পায়। বহুত দিন আগতে ট্ৰাইবেল ষ্টুডেণ্টছ হোষ্টেল এটা আছিল, তাত তেতিয়া লাহে লাহে এটা অসমীয়া বিৰোধী মনোভাৱ গঢ় লৈছে। স্বাভাৱিক কথা, আমাৰ মধ্যবিত্তৰ যিটো অৱহেলা আজি যিটো মুছলমানক কৰিছে, এসময়ত ট্ৰাইবেলৰ প্ৰতি কৰিছিল, তাৰ প্ৰতিক্ৰিয়া স্বৰূপে লাহে লাহে তেওঁলোক অসমীয়া বিৰোধী হৈ গৈছিল। কিন্তু সেই সময়তো সেই ট্ৰাইবেল হোষ্টেলটো বিভিন্ন জনজাতীয় ছাত্ৰসকলে নিজৰ মাজত অসমীয়াতহে কথা পাতিছিল, অন্য ভাষা তেওঁলোকে নাজানিছিল। আচ্ছা, গতিকে আজি আমি কিছুমানে বিজেপি পন্থী আৰু গোলামী মনোভাৱেৰে তেওঁলোকে এই কথাবিলাক মানি লৈছে। বাহিৰা ব্যৱসায়িক তথাকথিত বিকাশৰ নামত হেজাৰ বিঘাৰ মাটি দান কৰা হৈছে নে নাই? কৰা হৈছে নেকি? আদানী আম্বানী যিদিনাখন ৰামদেৱক মাটি দিলে পাম অইলৰ কাৰণে, সেইদিনাখন হিমন্ত বিশ্ব নিজে ঘোষণা কৰিলে যে প্ৰয়োজন হলে 2.5 লাখ হেক্টৰ মাটি, 2.5 লাখ হেক্টৰ মাটি তেওঁলোকে ৰামদেৱক দিবলৈ ৰাজি আছে। অথচ এই 5 বিঘা মানুহৰ পৰা দুৰ্ভগীয়া মানুহবোৰ খেদিছে। 40-50 বছৰ বহি থকা দুৰ্ভগীয়া মানুহ কিছুমানক 5 বিঘা মানুহৰ পৰা মাটিৰ পৰা খেদিছে, আৰু লাখ লাখ হেক্টৰ ৰামদেৱক দিবলৈ ৰাজি হৈছে। মানুহক বুজলোৱা হৈছে, ফুচলোৱা হৈছে যে নাই, ইয়াৰ পৰা অসমৰ উন্নতি হ'ব। ইমান দিনে আমাৰ বহিৰাগত ব্যৱসায়ী বিলাকে বহুত কিবা কিবি অসমত কৰিছে, তাৰ ভিতৰত ভাল মানুহ আছে, নথকা নহয়। কিন্তু
মই সুধিব খোজো যে এওঁলোকৰ পৰা সঁচাকৈ অসমৰ কি এনেকুৱা বিকাশ হৈছে যে আমাৰ লাভ হৈছে। ৰাণী এইটো বঢ়াই দিয়ে, বৰ বেছি হৈছে। ৰাণী কমাই দিয়ে এইটো। ৰাণী এই বেছিটো কমাই দিয়া, বেছি কমাই দিয়া। আছে ন ৰিমটটো কমাই দিয়াচোন। ঘূৰি লোৱা কিমান হৈছে? 16। বহুত বেছি হ'ব আৰু। গতিকে বাহিৰা ব্যৱসায়িক তথাকথিত বিকাশৰ নামত হেজাৰ বিঘাৰ মাটি দান কৰা হৈছে, অথচ প্ৰব্ৰজনকাৰী মুছলমান দূৰৰ কথা, থলুৱা জনজাতীয় বহু মানুহ ভূমিহীন, আৰু সেই সকলকো উচ্ছেদ কৰা হৈছে। কাৰ্বি আংলঙত দলে বলে গৈ পেলাই চৰকাৰে কিমান মাটি, সেইখিনি ঠাইত মই নামটো পাহৰিলো ঠাইখন, তাত মানে কিমান হাজাৰ বিঘা মাটি বেদখল কৰিব খুজিছিলে চৰকাৰে, আৰু স্থানীয় ৰাইজে সকলোৱে মিলি, অসমীয়া জনজাতীয় নেপালী সকলোৱে মিলি বাধা দিয়াৰ ফলত তেওঁলোক ৰক্ষা পালে। গতিকে উচ্ছেদটো কেৱল যে প্ৰব্ৰজনকাৰী মূলৰ মুছলমানৰ বিৰুদ্ধে হ'ব সেইটো নহয়, এসময়ত অন্যান্য থলুৱা মানুহৰ ওপৰত হ'ব। উদাহৰণস্বৰূপে গুৱাহাটী কেপিটেল ৰিজন, ৰাজধানী অঞ্চল বৃদ্ধি কৰিবৰ কাৰণে গুৱাহাটী বা নগাঁৱলৈ বিস্তৃত অঞ্চল, য'ত আমাৰ কাৰ্বি আৰু তিৱা মানুহ যুগ যুগ ধৰি বহি আছে, সেইবিলাকৰ পৰা তেওঁলোকক উচ্ছেদ কৰাৰ পৰিকল্পনা চলি আছে, আৰু সেইটো লৈ তেওঁলোক কিছু শংকিত হৈ আছে। অথচ তেওঁলোকৰ বহু লিডাৰ, বহু নেতা এই বিজেপিৰ অনুগামী। তাৰপিছত আজিকালি চৰকাৰী কাৰ্যালয়ত, অইল ইত্যাদি প্ৰতিষ্ঠানত এনে বহু লোকক বছৰি নিযুক্তি দিয়া হৈছে যিবোৰ মুছলমানো নহয়, অসমীয়াও নহয়, আৰু এওঁলোকৰ সমানে যোগ্য অসমীয়া সন্তান ঘৰত বহি আছে। গতিকে চৰকাৰৰ যদি খিলঞ্জীয়া প্ৰীতি আছে, এইবিলাকে কি প্ৰমাণ কৰে? আমি ভাবি চাব লাগে যে তেওঁলোকে আজি খিলঞ্জীয়াকে হুলস্থ লগাইছে, মানুহ মাৰিবলৈ লগাই দিছে, এটা ৰক্তাক্ত ঘটনা ঘটালো হৈছে, অথচ তেওঁলোকে নিজে খিলঞ্জীয়া কিমান ভাল পায়, এইবোৰে প্ৰমাণ কৰে। মই মাজতে জুলীয়াজনৰ ল'ৰাজনক সুধিলো, হেৰা কোৱাচোন যে তোমালোকে নতুন চাকৰি যিবিলাক পাইছে সেইবোৰ অসমীয়া নে বাহিৰত? ছাৰ অসমীয়া নাই। ভাবিছো, গতিকে তোমালোকৰ বন্ধু বান্ধৱ কেতিয়া কি হয় ঠিকনা নাই। শেহতীয়াকৈ NRCয়ে বিদেশী ঘোষণা কৰা 12 লাখ মানুহক একেকোবে নাগৰিকত্ব দিয়াৰ আয়োজন হৈছে। যাক বাদ দিবলৈ NRC কৰা হৈছিল, তেওঁলোককে আদৰি নাগৰিকত্ব দিয়া হ'ল। গতিকে এইটো হৈছে আমাৰ চৰকাৰৰ, বিজেপি দলৰ খিলঞ্জীয়া প্ৰীতিৰ নমুনা। অৰ্থাৎ বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ, অতুল বৰাৰ, সমুজ্জ্বল ভট্টাচাৰ্যৰ খিলঞ্জীয়া ফ্ৰেম মোৰ মতে এবিধ চলনা মাত্ৰ, চলনা। এতিয়া আহকচোন, যি খিলঞ্জীয়া শব্দটোলৈ ইমান হুলস্থুল, ইমান গালিগালাজ, ইমান অত্যাচাৰ উৎপীড়ন, তাৰ অৰ্থ আমি বুজিবলৈ চেষ্টা কৰোঁ। অকমান ৰবা দেই। আমি যে খিলঞ্জীয়া বুলি চিঞৰ কৰি থাকো, খিলঞ্জীয়া শব্দৰ অৰ্থটো কি?
ইয়াৰ ভিতৰত যিসকলে নিজে খিলঞ্জীয়া বুলি ভবা মানুহ ইয়াত আছো আমি, মই ভাবো এবাৰ চকু মুদি আমি ভাবি চাওঁ যে খিলঞ্জীয়া শব্দটোৱে আমাৰ মনলৈ কোনবোৰ ছবি আনে, কোনবোৰ ভাৱ মনলৈ আনে। এই শব্দটোৱে চহৰৰ সুদৃশ্য মললৈ গৈ চিনেমা চোৱা, দামী হোটেলৰ চীনা বা ইটালিয়ান খানা খোৱা, বা এনে এগাল ডেকা গাভৰু যি মাক দেউতাকৰ লগত কাম চলাবলৈ কিছু অসমীয়া ক'ব পাৰে কিন্তু অসমীয়া খবৰ কাগজ পঢ়িব নোৱাৰে, অসমীয়াত মঞ্চত থিয় হৈ কথা ক'ব নোৱাৰে, অসমীয়া তাৰ বাক্যও লিখিব নোৱাৰে। খিলঞ্জীয়া বুলিলে নিশ্চয় তেনেকুৱা ছবি আমাৰ মনলৈ নাহে। যিবোৰ ছবি মনলৈ আহে ঘাইকৈ তাহানিখনৰ অসমৰ গাঁৱলীয়া জীৱনৰ ছবি। পথাৰত ধান, ৰোৱনী দাৱনী, হাল বোৱা ডেকা অসমীয়া, আদহীয়া মানুহ, জাকৈ লোৱা গাভৰুৰ জাক, পথাৰৰ মুকলিমূৰীয়া বিহু, নামঘৰত ভাওনা বা তিথিৰ দিনা ভাল এসাঁজ কাপোৰ পিন্ধি নামত ভাগ লোৱা, গোহালিত গৰু গাই যতন, স্কুলত অসমীয়া ভাষাৰ পাঠ, গধূলি ঘৰত পাঠ্যপুথিৰ পৰা চিঞৰি চিঞৰি অসমীয়া কবিতা পঢ়া ইত্যাদি। খিলঞ্জীয়া বুলিলে আমাৰ মনলৈ সেই ছবিবোৰ আহে, নহয় বেলেগ ছবি আহে। এই যে মই কৈছো যিবোৰ ল'ৰা ছোৱালী, সেইবোৰ ছবি মনলৈ নাহে। আজিৰ অসমত মানে মই এইটো কথা কোৱা নাই যে এইবোৰে বেয়া কাম কৰিছে, কাৰণ মই নিজেও এনেকুৱা ৰেষ্টুৰেণ্ট খাবলৈ যাওঁ, আৰু মই মলত কেতিয়াবা চিনেমা এতিয়া নাচাওঁ, চাইছিলো। সেইটো এতিয়া আমাৰ জীৱন, বৰ্তমান জীৱন, মই সেই কথাটোহে কৈছো। অৰ্থাৎ আজিৰ অসমত তেনে খিলঞ্জীয়া জীৱন যাত্ৰা আছেনে? মানুহখিনি আছে নিজকে খিলঞ্জীয়া বুলি ভাবে আৰু কয়, কিন্তু আচাৰ ব্যৱহাৰ সংস্কৃতিত তেওঁলোক এতিয়া সেই ধৰণৰ খিলঞ্জীয়া হৈ থকা নাই। গাঁৱৰ পৰাই গাঁৱৰ বিহু উঠি গৈছে আৰু মঞ্চ বিহু পালন কৰা গৈছে। আনকি নামঘৰত এতিয়া আগতে কৃষ্ণৰ হেৰি আছিলে, প্ৰভু হৰি কৃষ্ণ ইত্যাদি, তাৰ ঠাইতে বলে বম, ছট পূজা ইত্যাদিৰ প্ৰয়োভৰ বাঢ়িছে। অসমীয়া মানুহে জলতে যোগ দিছে, নহয় বুলি কোনেও ক'ব নোৱাৰে। ইয়াৰ দুটা অৰ্থ আছে। প্ৰথমতে আমি খিলঞ্জীয়া পৰিচয় আচলতে হেৰুৱাব ধৰিছো। কিছুমান দুৰ্ভগীয়াৰ বাহিৰে বাকীবোৰ শ্ৰমজীৱী, বাকীবোৰে শ্ৰম কৰিবলৈ এৰিছো, শ্ৰম কৰিবলৈ পাহৰি গৈছো। স্বাভাৱিকতে তাৰ সলনি আনে শিকাই দিয়া, আনক নকল কৰি শিকা কিছুমান সংস্কৃতি আমি আমাৰ আপোন কৰি লৈছো। মানে আমাৰ পুৰণি সংস্কৃতিটো আমাৰ শ্ৰমৰ লগত জড়িত। খেতি বাতি, তাৰ পৰা বিহু, তাঁত বোৱা, তাৰ পৰা গামোচাখন। এতিয়া সেই জীৱন যাত্ৰাটো চলিব নোৱাৰেও আচলতে। আমি এতিয়া আৰু সেই ধৰণে বিহু পাতিব নোৱাৰো, সেই ধৰণে আমি পথাৰত হাল বাব নোৱাৰো। ট্ৰেক্টৰ আহিল, এতিয়া ট্ৰেক্টৰটো নচলালে উপায় নাই। আৰু ইফালে আমাৰ সকলো কথাই সলনি হৈছে। গতিকে পৃথিৱীত কোনো কথা সেইকাৰণে চিৰদিন একে হৈ থাকিব নোৱাৰে, সকলোতে পৰিৱৰ্তন হবই হব। কিন্তু সচেতনভাৱে জীয়াই থকা জাতি এটাই খিলঞ্জীয়া সংস্কৃতিৰ যিখিনি ৰক্ষা কৰিব পাৰি তাক ৰক্ষা কৰিবলৈ যত্ন কৰে। এটা আমাৰ ভাষাটোৰ কথাই কৈছো। আৰু যি ৰূপতে হওক বিহু, তাৰ পিঠা পনা ইত্যাদি, নহয় জানো বাৰু? ইজনে সিজনক গামোচা দিয়া, অলপ মৰম চেনেহ শ্ৰদ্ধা ভক্তি জনোৱা, এইবোৰতো জীয়াই থকাটো বেয়া কথা নহয়। এইটোৱে মানুহৰ সমাজ, মানুহক বনৰীয়া জন্তুৰ পৰা মানুহক সভ্য মানুহক পৰিণত কৰে। বৰং আমি এতিয়া
সেই শ্ৰমৰ জীৱন বাদ দি পেলাই আমি নতুন শ্ৰমটো শিকা নাই, নতুন শ্ৰমৰ কৌশল শিকা নাই, আৰু এই বিপদসংকুল পৰিৱৰ্তিত পৰিস্থিতিটো আমি শ্ৰম কৰি নতুন শ্ৰমৰ কৌশল আয়ত্ত কৰি জীয়াই থাকিবলৈ এতিয়া আমি নিবিচৰা হৈছো। আৰু আমাক এইটো সুবিধা দিবৰ কাৰণে চৰকাৰে চাৰিওফালে বিনামূলীয়া সকলো বস্তু বিলাই ফুৰিছে। বিনামূলীয়া চাউল, বিনামূলীয়া দাইলো দিব, বিনামূলীয়া তেল নিমখ চব দিব, আৰু বিনামূলীয়া স্কুটিও দিব। পেট্ৰল দিয়ে নিদিয়ে মই খবৰ পোৱা নাই। গতিকে তাৰ পৰাই আপোনালোকে ভাবি চাওক যে আমাৰ মানুহখিনি আচলতে নিজেই নিৰ্বংশ হবলৈ গৈ আছে। এই ধৰণে খিলঞ্জীয়া হলে খিলঞ্জীয়া আৰু টিকি থাকিব নোৱাৰে। বৰং আনৰ দয়াত, আনৰ দান দক্ষিণাৰে জীয়াই থাকিবলৈ আমি যদি বিচাৰো, তেতিয়া সেই প্ৰভুসকল বা মালিকসকলৰ ইংগিতত আমি চলিবলৈ বাধ্য হ'ম। আৰু সেইকাৰণেই অখিলঞ্জীয়া মানুহৰ ওপৰত আমি দপদপাই অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছো। ইয়াত আমাৰ নিজৰ কোনো পৌৰুষ, আমাৰ কোনো নিজৰ জাতীয় জীৱনী শক্তি প্ৰকাশ পোৱা নাই। ইয়াত আচলতে প্ৰকাশ পাইছে প্ৰভুসকলৰ ইচ্ছা, নতুন মালিকসকলৰ ইচ্ছা। আৰু সেইকাৰণে হিমন্ত এনেকে বুকুত থাকে, মই এই জাতীয় আন্দোলন চলাইছো, এনেকুৱা এটা কদৰ্য কথা কবলৈ আমাৰ মুখ্যমন্ত্ৰীয়ে সাহস কৰিছে। আমাৰ এটাই সম্বল আছে এতিয়া, কেলধূপকৈ বাচি থকা, সেইটো হৈছে আমাৰ ভাষা। আমাৰ আচৰণত নেতৃত্বৰ প্ৰকৃত লক্ষণ নাই। বিভিন্ন জনগোষ্ঠীৰ 8-10জন মানুহৰ লগ লাগি গণতান্ত্ৰিকভাৱে সবল সুফলা অৰ্থনীতি গঢ়াৰ কথা আমি কেতিয়াও ভবা নাই। ভাবিছিলো যে বাদ দিছো। আৰু সেই ধৰণে কৰা হলে আমাৰ ভাষাটো নিজে নিজে চহকী হলে। এতিয়া ভাষাটো নতুন অভিজ্ঞতাৰ সন্মুখীন কমেই হৈছে তাৰ ফলত, আৰু সেইকাৰণে লাহে লাহে ভাষাটো বিপদ আহিব ধৰিছে। অথচ আমি নিজে ভাষাটো ব্যৱহাৰ নকৰি আমি আনৰ ওপৰত সেইটো ভাষাত দম দি চলাবলৈ চেষ্টা কৰিছো। আৰু যদি আমাৰ দম বা ধাতু তেনেকুৱা নহয়গৈ, আৰু ছদ্মবেশী জাতীয় নেতৃত্বৰ কাপুৰুষালী আৰু প্ৰতাৰণাৰ ফলত যদি এইবোৰ ঘটনা ঘটিছে, তেনেহলে আমি চিন্তা কৰিব লাগিব যে সেই নেতৃত্বৰ প্ৰতি আমাৰ আস্থা একেবাৰে উচিত নহয়। তেওঁলোকক বৰ্জন কৰা উচিত। তেওঁলোকে বহুত সৰ্বনাশ কৰিলে আৰু কৰিম। খিলঞ্জীয়াৰ ভৱিষ্যত তেওঁলোকৰ হাতত কোনো মতেই নিৰাপদ নহয়। তেওঁলোকে মুখত লাচিতৰ কথা কয়, আচলতে লাচিতৰ ককায়েক লালুক খোলাৰ ভাও দিয়ে। লালুক খোলা বুলি এজন বৰফুকন আছিল, য'ত লাচিতে কষ্ট কৰি ত্যাগ কৰি পেলাই অসমৰ কিছুমান ঠাই উদ্ধাৰ কৰিছিল, আৰু ভৱিষ্যতে অসমখন আৰু বহল হোৱাৰ চেষ্টা আৰম্ভ কৰিছিল। লালুক খোলা বৰফুকন বুলি তেওঁৰ ককায়েক, তাৰ পিছত বৰফুকন হৈ গোটেইবোৰ মোগলক এৰি দিয়াৰ এটা তেওঁ অভিসন্ধি কৰিছিল। এইটো চৰ্তত যাতে তেওঁক অসমৰ নবাব বনাই দিয়া হয়। গতিকে এইবোৰ মানুহ আচলতে লাচিত নহয়, লালুক খোলা। গতিকে প্ৰকৃত খিলঞ্জীয়া হবলৈ হলে আজিৰ পৰিৱৰ্তিত পৰিস্থিতিত আগৰ দিন নাই। আৰু এই পৰিৱৰ্তিত পৰিস্থিতিত অসমীয়া জাতীয়তাবাদীয়ে কি কৰা উচিত? প্ৰথমতে হিন্দুত্বৰ অনুচৰ চৰকাৰৰ উচতনি বন্ধ কৰি তালৈ কাণ নিদি হিন্দু হওক মুছলমান হওক সাধাৰণ শ্ৰমজীৱী মানুহৰ মাজত গুণ্ডামি বন্ধ কৰিব লাগে, যিটো এতিয়া চাৰিওফালে চলিব ধৰিছে। আৰু ই আমাৰ ক্ষতিহে কৰিব।
যেনেকৈ অসম আন্দোলনে শেষত অসমত উগ্ৰ হিন্দুৰ হিন্দীবাদীৰ প্ৰচুৰ প্ৰভুত্ব স্থাপন কৰিলে। অসম আন্দোলনৰ উদ্দেশ্য কি আছিল? অসমীয়াৰ স্বাৰ্থ ৰক্ষা কৰা, অসমীয়াৰ প্ৰতিপত্তি প্ৰতিষ্ঠা কৰা। আজি অসমীয়াৰ প্ৰতিপত্তি আছেনে বাৰু? হিমন্ত বিশ্ব আচলতে অসমীয়াৰ প্ৰতিপত্তি কাৰ প্ৰতিপত্তি ঘোষণা কৰিছে? অলপ টংকৈ চালে কথাটো ওলাই পৰিব। এই ক্ষেত্ৰত আমাৰ জাতিক পথ দেখুৱাওতাসকলে কি পৰামৰ্শ দিছিলে, তেওঁলোকৰ গভীৰ স্বদেশ প্ৰেম আৰু দূৰদৃষ্টিৰ ফলত আমি তালৈ এবাৰ উভতি চাওঁ। এই কথাটো আজি হীৰেণ গোহাঁই কোৱা কথা নহয়। যুগ যুগ ধৰি আমাৰ দূৰদৰ্শী দ্ৰষ্টা যিসকল আমাৰ জাতীয় নেতা আছিলে, তেওঁলোকে কি কথা কৈছিল আমি এবাৰ মনত পেলাম। জ্যোতিপ্ৰসাদ আছিল নিভাঁজ অসম প্ৰেমী আৰু স্বাধীনতা সংগ্ৰামী। তেওঁ কৈছিল মৈমনছিঙীয়াসকল বেছিভাগ মাৰোৱাৰী ব্যৱসায়ীৰ দৰে নহয়। তেওঁলোকে পৰিশ্ৰম কৰি অসমত ঘটা টকা দেশলৈ নপঠায়, অসমতে খটুৱায়। ফলত এচাম ধনী লোভী মাৰোৱাৰী বা হিন্দীভাষী ব্যৱসায়ীৰ দৰে তেওঁলোকে অসমক শোষণ নকৰে। অসমক লুটি পুতি অসমৰ বাহিৰত টকা পঠিয়াই নিদিয়ে, য'ত তেওঁলোকে ইণ্ডাষ্ট্ৰী খুলিব, কিবা কৰিব। এইটো জ্যোতিপ্ৰসাদে কোৱা কথা দেই, মই কোৱা নাই। আৰু এই মৈমনছিঙীয়া বিলাকে অসমৰ অৰ্থনীতি জীয়াই ৰখাত সহায় কৰে, কাৰণ তেওঁলোকে তেওঁৰ টকাটো ইয়াতে খৰচ কৰে আৰু ইয়াৰ মানুহে তাৰ পৰা উপকাৰ পাব পাৰে যদি জ্ঞানীৰ দৰে সেইটো ব্যৱহাৰ কৰে। তেওঁলোকে অসমৰ বস্তুকে কিনে, বাংলাদেশৰ বস্তুটো নিকিনে। সেয়ে তেওঁলোক আমাৰ বন্ধু, খাটি অসমীয়া হবৰ উপযুক্ত। বহুদিন আমাৰ সংস্কৃতি বহুতে আমাৰ সংস্কৃতি গ্ৰহণ কৰিবলৈ ইচ্ছা কৰে, কিন্তু তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰি দূৰলৈ ঠেলি দিয়া হয়। এসময়ত জনজাতীয় ৰাইজক আমি যিদৰে কৰিছিলো, যাৰ ফলত তেওঁলোক আঁতৰি যাব ধৰিছে। এসময়ত জনজাতীয় মানুহক কিদৰে অপমান কৰা হৈছিল মই সাক্ষী তাৰ। মই নিজে আহোম মানুহৰ কাৰণে বহুত ঘটনা ঘটিছে, এইবোৰ এতিয়া মই আৰু ঘুকতি পেলাই মই পৰিৱেশ নষ্ট কৰিবলৈ নিবিচাৰো। গতিকে সেই ধৰণৰ এটা জাতিগত কিছুমান কথা, বৈষম্যৰ ভাৱ আমাৰ মাজত সোমাই থাকিলে আৰু আজিৰ গণতান্ত্ৰিক আধুনিক দেশত যদি সেইবোৰ আকৌ দূৰ নহয়, জাতি গঢ়া কেতিয়াও হৈ নাথাকে। এতিয়া আহোঁ আমি বিষ্ণু ৰাভালৈ। মানে আমি কৰিছো কি, নিজে বহি থকা গছৰ ডালত দাৰে নিজে কোব দিছো মূৰ্খৰ দৰে। আৰু আমি যিসকল মানুহক আমি বন্ধুৰ অভিজ্ঞতা ল'ব লাগে, আমি হিংসাৰে তেওঁলোকক দূৰতে বিদূৰ কৰিবলৈ লৈছো। বিষ্ণু ৰাভাই তেনে এষাৰ কথা মৈমনছিঙৰ বিষয়ে কেতিয়াবা কৈছিল নে? তেওঁ কেতিয়াবা কৈছিল নে মৈমনছিং আমাৰ শত্ৰু, তেওঁলোক আমাৰ বিপদ কৰিব? কেতিয়াও কোৱা নাই। তেওঁ এবাৰ মংগলদৈ অঞ্চলত এই প্ৰব্ৰজনকাৰী মূলৰ মুছলমানসকলৰ মাজত এনে বক্তৃতা দিছিল যে তেওঁলোকে কৈছিল যে এইজন সাধাৰণ মানুহ নহয়, তেওঁ কোনোবা ফেৰিষ্টা অথবা এজন ডাঙৰ সাধক পীৰ, মানে তেওঁলোকে দেৱদূত অথবা এজন সাধক। সেয়ে বিষ্ণু ৰাভায়ো জ্যোতিপ্ৰসাদৰ দৰে ভাবিছিল যে এওঁলোকেই অসমীয়া মৈমনছিঙীয়া। এই শব্দটো জ্যোতিপ্ৰসাদৰ কবিতাত আছে, অসমীয়া মৈমনছিঙীয়া। এই কথাটো কিন্তু কেতিয়াও মানে আমাৰ আন্দোলনকাৰীবিলাকে স্বীকাৰ নকৰে।
অসমীয়াই হিয়াৰ আমঠু জ্ঞান কৰা ভূপেন হাজৰিকাই আজিৰ জ্ঞানী মূৰ্খৰ দৰে কোৱা নাছিল যে যেতিয়া তেওঁ কোৱা নাই যে এইবিলাক আমাৰ মানুহ নহয় তেওঁ আমি অসমীয়া নহওঁ দুখীয়া এই যিটো গান লিখিছে তাত তেওঁ কোৱা নাই যে ভাইহঁত অসমীয়াক ৰক্ষা কৰিবলৈ মৈমন সিঙে মাৰা মোগল মাৰা বৰং অতি গহীন গম্ভীৰ ভাৱত গানৰ মাজতে কৈছিল থলুৱা আৰু নতুন অসমীয়া কিয় গাইছে কথাটো কিয় কৈছে থলুৱা আৰু নতুন অসমীয়া দুয়ো মিলিয়ে নতুন অসমীয়া জাতি গঢ়িব লাগিব থলুৱা আৰু নতুন ন অসমীয়া বুলি যাক কৈছে জ্যোতিপ্ৰসাদে তেওঁলোকে নতুন অসমীয়া এই নতুন অসমীয়াৰ লগত থলুৱা মিলি জুলি একেলগে গণতান্ত্ৰিকভাৱে মিলি যদি অসমখন বচাব পাৰে বাচিব নহলে অসম নাবাচে তাৰপিছত সেই গানটো আকৌ তেওঁলোকৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈ আছে গতিকে আমি আমাৰ দূৰদৰ্শী নেতাসকলে কি কৈছিল জাতীয় নেতা তাক আমি কিদৰে ব্যৱহাৰ কৰিছো আজিৰ আমাৰ তথাকথিত ছদ্মবেশী বন্ধুবিলাকৰ উচতনিত আপোনালোকে মন কৰিব আনকি অম্বিকাগিৰি ৰায়চৌধুৰীয়েও তেওঁৰ ডেকা অসম কাগজত 1938-39 চনলৈকে এইসকলক আপোন কৰাৰ কথাহে বাৰে বাৰে কৈ আছিল অৱশ্যে ক্ৰমে মৌলানা ভাসানীৰ দৰে সাম্প্ৰদায়িক কৃষক নেতাৰ নেতৃত্বত মুছলিম লীগ অতি উগ্ৰ প্ৰকাশ্য হিন্দু বিৰোধী আৰু পাকিস্তানপন্থী হৈ পৰাত অম্বিকাগিৰিয়ে সেই কথা লাহে লাহে নোকোৱা হ'ল এটাকে খিলঞ্জীয়াৰ আমাৰ প্ৰকৃত দেশপ্ৰেমিক জাতীয় নেতাসকলে কেতিয়াও মুছলিম বিৰোধী বা মৈমন সিং বিৰোধী হ'বলৈ আমাক পৰামৰ্শ দিয়া নাই বৰং অসমীয়াৰ বৃহত্তৰ স্বাৰ্থ আৰু ভৱিষ্যত নিৰাপদ কৰিবলৈ এইসকলক অসমীয়া জাতিৰে মিলাই ল'বলৈ পৰামৰ্শ দি গৈছিল আনহাতে শ্ৰমবিমুখ পৰজীৱী শ্ৰেণী স্বাৰ্থবন্ধ মধ্যবিত্ত অসমীয়াই তেওঁলোকক শত্ৰুত পৰিণত কৰা অভিসন্ধি কৰিছিল আৰু তথাকথিত জাতীয় অনুষ্ঠানবোৰৰ পতাকা উৰাই আমি দেখিছিলো এইটো অসম আন্দোলনত ইয়াৰে কুফলবোৰ আমি দেখিছো অথচ সেই নীতিকেই অন্ধৰ দৰে মূৰ্খৰ দৰে আনৰ কথাত ভুল গৈ আমি আকৌ চলাবলৈ লৈছো আমি মানে যিসকলে আজি মৈমন সিঙীয়া বা ন অসমীয়াসকলৰ বিৰুদ্ধে তেওঁলোকে মানে গুণ্ডামি আৰম্ভ কৰিছিল কিন্তু ছদ্মবেশী শত্ৰুৰ উচতনিত তেওঁলোকৰ লগত সংঘৰ্ষ কৰি আৰু দুটামান নেলি হত্যাকাণ্ডৰ দৰে অসমীয়াৰ কলংক ৰচনা কৰি আমি যাতে অসমৰ পৰিস্থিতি নাটকীয় কৰি নেপেলাওঁ আমি সেই কথা মনত ৰাখিব লাগিব যে ইয়াৰ পৰা আমাৰ মুছলিমে লাভ নহয় বৰঞ্চ ছদ্মবেশী শত্ৰু আদানী আম্বানীৰ ভিত্ত RSS হিন্দুস্তান এই শ্লোগান দিয়া ঘৰ বিভীষণ কিছুমান সিহঁতৰ ভতুৱা এগাল তেওঁলোকৰ প্ৰভাৱ বাঢ়িব যিবিলাকে অসমীয়া সাধাৰণ শ্ৰমজীৱী মানুহৰ স্বাৰ্থ ৰক্ষা নকৰে আৰু নিৰ্বাচনতো এই নীতিৰ ফলতে তেওঁলোকে জয়লাভ কৰিবলৈ বিচাৰিছে আজি যে এইবোৰ কাণ্ড চলাইছে উচ্ছেদ বাংলাদেশী মাৰো বিদেশী মাৰ এইবিলাক কাণ্ড কৰিছে যাতে এই মানুহবিলাক ভোট গৈ পেলাই তেওঁলোকে আকৌ ভোট দিয়ে আৰু মানে ভোটৰ দিনা ভোট দিবলৈ যাবলৈ তথাকথিত বিদেশীসকলে ভয় কৰে গতিকে এইটো অৱস্থা হবলৈ গৈ আছে আৰু ইহঁতৰ হাতত অসমখন পৰিলে কি অৱস্থা কৰিব আপোনালোকে ভাবি চাওক এনে কোনো সমস্যা নাই সদিচ্ছা থাকিলে গণতন্ত্ৰত যাক আলাপ আলোচনাৰ জৰিয়তে সমাধান কৰিব নোৱাৰি চৰকাৰৰ লগত সমাধান আলোচনা কৰাৰ কথা কোৱা নাই কাৰণ ন্যস্ত স্বাৰ্থৰ বাহক চৰকাৰে কেতিয়াও
মুকলি মনেৰে আলোচনাত নবহে। ফলত আলোচনালৈ অহা জনগণ বাৰে বাৰে প্ৰতাৰিত বিলম্বিত হয়। সেয়ে মই কওঁ যে উভয় পক্ষৰ জনসাধাৰণৰ প্ৰতিনিধি শান্তিপূৰ্ণ পৰিৱেশত মিলি পৰস্পৰৰ সমস্যা কি তাক উত্থাপন কৰি দিয়া লোৱাৰ মাজেৰে আলোচনা কৰি এটা কিছুমান মানি চলিবলগীয়া নীতি নিয়ম, কিছুমান শাসন সংযম তেওঁলোকে নিৰ্ধাৰণ কৰে। কি কৰা উচিত হ'ব, কি কৰা উচিত নহ'ব, আমি কি কৰা বেয়া, কি কৰাৰ পৰা বিৰত থাকিব লাগিব। আপাততঃ সেইটোৰ যোগেদি অসমত শান্তি হ'ব আৰু এটা স্থায়ী সমাধানৰ পথ লাহে লাহে ওলাব। আমি মনত ৰাখিব লাগিব যে এই আলোচনাটো বিদেশীৰ লগত নহয়, নিঃসন্দেহে ভাৰতীয় নাগৰিকৰ লগত। আনে প্ৰমাণ নোহোৱাকৈ বিদেশী বুলি চাপ মাৰি দিয়া কিছুমান দুৰ্ভগীয়া মানুহ মানে তেনেকে চাপ মাৰি দিলেই বিদেশী হৈ নাযায়। তেওঁলোকৰ কি অসুবিধা, তেওঁলোকৰ কি সমস্যা তাক আওকাণ কৰিলে নহ'ব। আজি যদি তেওঁলোকৰ খাবলৈ ভাত পায়, তেওঁলোকে ধৰা ক'ৰবাত বাৰু খেতি বাতি নকৰিলে, মিস্ত্ৰী কামেই কৰিলে, ক'ৰবাতো থাকিব লাগিব, মাটি এটুকুৰাত বহিব লাগিব। সেইটো নোহোৱাকৈ তেওঁলোকে কি আকাশত থাকি পেলাই কাম কৰিব নেকি? গতিকে এইবোৰ সমস্যা আছে, সমস্যাবিলাক আমি শুনিব লাগিব। তাৰ কাৰণে কোনো দয়া মায়া উদাৰতাৰ কথা নাই, এইবোৰ মানে একেবাৰে কাণ্ড জ্ঞানৰ কথা। শত্ৰুপক্ষৰ কৌশলী প্ৰচাৰত ভুল গৈ উন্মত্ত হলে নহব। উদাহৰণস্বৰূপে মুছলিম যুৱকে নিজৰ পৰিচয় লুকুৱাই ভালপোৱা হিন্দু যুৱতীক বিয়া কৰোৱাটো নিঃসন্দেহে এক নিচ অপকৌশল। কিন্তু সি মুছলিমৰ সংখ্যা বৃদ্ধি কৰা লাভ জিহাদ নহয়, যিটো তেওঁলোকে প্ৰচাৰ কৰে। বহু লুতুৰা বিবাহিত হিন্দু মানুহেও একেধৰণৰ কৌশল আৰু মানে নিজৰ পৰিচয় লুকুৱা তেওঁলোকে গ্ৰহণ কৰি আমাৰ অসমীয়া ছোৱালীক ফুচুলাই। এইটো দেখা কথা, তেনেকুৱা ঘটনা পেপাৰত আপোনালোকে পঢ়ি থাকে। গতিকে আমি সেইবোৰ কথা মনত ৰাখিব লাগিব যে মুছলমান সম্প্ৰদায়ৰ যে কিবা কি বেয়া কথা আমি পাওঁ, আমি তেওঁলোকৰ দৃষ্টিগোচৰ কৰিম, আপত্তি কৰিম, বাধা দিবলৈ কম। কিন্তু আমি ভাবি ল'ব নালাগিব যে ইয়াৰ পিছত কিবা এটা জঘন্য চক্ৰান্ত আছে। সম্প্ৰতি ভূমিৰ সমস্যা লৈ ৰাজ্যখন উত্তাল কৰি তোলা হৈছে। ইয়াৰ কাৰণ কি? বেছিভাগ অসমীয়া হিন্দুৱেতো এতিয়া তেওঁলোকক মাটি নালাগে, খেতি বাতি তেওঁলোকে বাদ দিছে, দুগ্ধ গাই গৰু নোপোহে, সেইবিলাকৰ মন নাই। মাটি লৈ কি কৰিব? দুদিন পিছত মাৰোৱাৰীক অলপ বেছি দামত বিক্ৰী কৰিব। তাতকৈ ৰাজ্যখনত সকলোৱে মিলি এনে কিছুমান উদ্যোগ গঢ়ি তুলিব পাৰি যাতে সৰ্বসাধাৰণ মানুহৰ তাৰ পৰা লাভ হয়। আজি আপোনালোকে দেখিছে চীনে ইমান দপদপাই আছে, চিৰশত্ৰু বুলি চিঞৰি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাত ধমক খাই পেলাই বাধ্য হৈ পেলাই চীনৰ প্ৰধানমন্ত্ৰী লগ ধৰিবলৈ গৈছে। কি কাৰণ? চীনৰ যিটো শক্তি হৈছে, চীনৰ যিটো মানে সকলো পিনৰ পৰা, কেৱল সামৰিক ফালৰ পৰা নহয়, তেওঁলোকৰ বিজ্ঞানৰ যথেষ্ট উন্নতি হৈছে। মহাকাশ ষ্টেচন তেওঁলোকে স্থাপন কৰিছে আৰু মানে অতি সাংঘাতিক ধৰণৰ মানে যিটো কয় মানে এইটো হাইড্ৰজেন নিচিনা বোমৰ নিচিনা শক্তি থকা, কিন্তু মানুহৰ ক্ষতি নকৰা তেওঁ বিদ্যুৎ উৎপাদনৰ কৌশল উলিয়াই আছে। তেওঁলোকৰ যিবোৰ ট্ৰেইন উলিয়াইছে, মেগলেভ বুলি কয়, তেনেকুৱা বেগী ট্ৰেইন আৰু পৃথিৱীত ক'তো নাই। আনকি কিছুমান ট্ৰেইন এৰোপ্লেনতকৈ আগতে গৈ পেলাই পায় কিছুমান ট্ৰেইন। এইবোৰ কাম কেনেকৈ সম্ভৱ হৈছে? এইবোৰ কথা আমাৰ মানুহ কোৱা নাই। কাৰণ এটা সময়ত তেওঁলোকে জানিছিল যে আমাৰ মানুহক শিক্ষিত কৰিব লাগিব। কামৰ কাৰণে চীনাসকল অৱশ্যে এনেই বৰ পৰিশ্ৰমী দেই, এলেহুৱা নহয়। তেওঁলোকক সৰু সৰু উদ্যোগ চবতে চৰকাৰেই
গণিতেই তাৰ বিক্ৰীৰ ব্যৱস্থা কৰি দিছিল, যাতে সেইবিলাক সোনকালে হেৰি হয়, তেওঁলোকৰ হাতলৈ দুপইচা আহে। গতিকে সকলো শ্ৰেণীৰ সকলো জাতিৰ মানুহ তাৰ পৰা উপকৃত হৈছিল। এই জনসাধাৰণক গণতান্ত্ৰিকভাৱে উপকাৰ কৰা, তেওঁলোকৰ অৰ্থনৈতিক উন্নতি সাধন কৰা, এনেকুৱা উদ্যোগ ল'ব পাৰি। সেনেকে যদিও লৈছে, ভাৰতে কিয় নোৱাৰে? কিন্তু যদি ভাৰত চৰকাৰে কেৱল আদানী আম্বানীয়ে ধনী হোৱা বিচাৰে, কেৱল তেওঁলোকৰে উৎপাদন বৃদ্ধি হওক আৰু আমি কমচে আমাৰ উৎপাদন কিমান বাঢ়িল, অথচ সাধাৰণ মানুহে একো কৰি খাব নোৱাৰে, পেটতে ভাত নাই, ল'ৰা ছোৱালীৰ চাকৰি নাই, তেনেকুৱা অৱস্থা। তাতকৈ বেলেগ ধৰণৰ অৰ্থনীতি আছে। আমাৰ ৰাইজৰ হেঁচাতহে যদি চৰকাৰে এইবোৰ কেতিয়াবা গ্ৰহণ কৰে। গতিকে আমি মোৰ শেষত হাত জোৰ কৰি আমাৰ অসমীয়া সকলোকে মোৰ এটা আবেদন, এটা প্ৰাৰ্থনা, আপোনালোকে জুই নজ্বলাব, আপোনালোকে জুই নুমাবৰ চেষ্টা কৰক। এই জুই কৰাই আপোনালোকৰ ঘৰো পৰিষ্কাৰ কৰিব। ধন্যবাদ বন্ধুসকল। তোমালোকৰ